নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো তা গুৰুত্বপূৰ্ণ খবৰ মছজিদত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জুম্মা নামাজ আদায় কৰিয়ে শ সংখ্যালঘু ওলাই আহিছে গৌৰৱ গগৈৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজনীতিৰ নামত মছজিদক ব্যৱহাৰ কৰিছে বুলি উত্থাপন কৰি বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে একাংশ সংখ্যালঘু সংগঠনে আৰু কংগ্ৰেছক হুংকাৰ প্ৰদান কৰিছে যে মছজিদক লৈ ৰাজনীতি নকৰিবলৈ হকিয়া দিছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো টাইমত বিগ ব্ৰেকিং মছজিদৰ ভিতৰত ৰাজনীতি নচলিব মছজিদৰ ভিতৰত কংগ্ৰেছৰ ৰাজনীতি নচলিব হুংকাৰ প্ৰদান কৰিছে মাদ্ৰাসাত গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ উত্তাল পৰিৱেশ কংগ্ৰেছে মছজিদক লৈ ৰাজনীতি কৰিছে ইয়াৰ ৰাজনীতি হ'বলৈ দিয়া নহব জুম্মা নামাজ আদায় কৰি কংগ্ৰেছৰ বিৰুদ্ধে শ সংখ্যালঘুৰ উত্তাল প্ৰতিবাদ সাংসদ গৌৰৱ গগৈৰ জন্মদিন ছোৱালী মাদ্ৰাসাত পালন কৰাক লৈ উত্তাল হৈ পৰিছে দগাঁও ইছলাম ধৰ্মত জন্মদিন পালন কৰাটো নিষিদ্ধ ইছলাম ধৰ্মত ইয়াক হাৰাম বুলি কোৱা হয় তেনেস্থলত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে কংগ্ৰেছৰ এই কাৰ্য গ্ৰহণযোগ্য নহয় বিধায়ক নুৰুল হুদাই যি কাম কৰিছে সেয়া গ্ৰহণযোগ্য নহয় কংগ্ৰেছে ইছলামৰ নামত ৰাজনীতি কৰা বন্ধ কৰক পোনপটীয়াকৈ কংগ্ৰেছক হকিয়নি প্ৰদান কৰিছে বিধায়ক নুৰুল হুদাই মাদ্ৰাসাক ৰাজনীতিৰ আখৰাস্থলী বনাবলৈ চেষ্টা কৰিছে ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে দগাঁৱত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বিধায়ক নুৰুল হুদাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব আৰু এনেকৈ বিধায়ক নুৰুল হুদা গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে উত্তাল সাব্যস্ত কৰিছে জুম্মা নামাজ আদায় কৰিয়ে শ সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে মছজিদৰ ভিতৰত ৰাজনীতি নচলিব কংগ্ৰেছে মছজিদৰ ভিতৰত ৰাজনীতি কৰিছে ইয়াৰ গ্ৰহণযোগ্য নহয় জন্মদিন পালন কৰাটো ইছলাম ধৰ্মত হাৰাম বুলি কোৱা হয় কিন্তু নুৰুল হুদাই ৰাজনৈতিক মুনাফাৰ কাৰণে এই কাম কৰিছে ছোৱালী মাদ্ৰাসাত জন্মদিন পালন কিয় কৰিব কংগ্ৰেছৰ কাৰণে ইছলামৰ বিধি বিধান নাই নেকি কেৱল মাত্ৰ ভোটৰ লালসাত কংগ্ৰেছে এইবোৰ কৰি আছে বিধায়ক নুৰুল হুদাক হকিয়নি প্ৰদান কৰিছে নিজৰ টিকট লাভৰ কাৰণে এই ধৰণৰ কাম কৰিছে নুৰুল হুদাই আৰু কংগ্ৰেছে যি কাম কৰিছে সেয়া গ্ৰহণযোগ্য নহয় সকলো মুছলমানে ইয়াক ধিক্কাৰ দিয়ক মছজিদৰ ভিতৰত ৰাজনীতি নচলিব ধৰ্মীয় অনুভূতিত আঘাত সানিছে কংগ্ৰেছে আৰু এনেকৈ জুম্মা নামাজ আদায় কৰি কংগ্ৰেছৰ বিৰুদ্ধে শ সংখ্যালঘু ওলাই আহিছে আৰু এনেকৈ বিভিন্ন শ্লোগান দি বিধায়ক নুৰুল হুদা মুৰ্দাবাদ ধ্বনি দিছে কংগ্ৰেছৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ পৰিৱেশ মছজিদত গৌৰৱ গগৈৰ জন্মদিন পালন কিয় কৰিব প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ কাৰণে ইছলামৰ বিধি বিধান নাই নেকি আৰু এনেকৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন উত্থাপন কৰিছে আৰু বিধায়ক নুৰুল হুদাক হকিয়নি প্ৰদান কৰিছে ভোটৰ কাৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে ইছলাম ধৰ্মক ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিব ইছলাম ধৰ্মক আপুনি অপবিত্ৰ নকৰিব পবিত্ৰ ইছলাম ধৰ্মক সন্মান কৰিবলৈ শিকক কিয় টিকট লাভৰ কাৰণে ৰাজনৈতিক মুনাফাৰ কাৰণে জন্মদিন পালন কৰিলে মাদ্ৰাসাত কালিৰ দিনটোত গৌৰৱ গগৈ জন্মদিন মাদ্ৰাসাত পালন কৰা হৈছিলে আৰু তাক লৈ আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু বৰ্তমান ৰূপহীহাটত বা দগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দগাঁৱৰ পৰাই শ সংখ্যালঘু লোকে কংগ্ৰেছ আৰু বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ কংগ্ৰেছক ধিক্কাৰ জনাইছে কংগ্ৰেছে মুছলমান লোক বা ইছলাম ধৰ্মক ৰাজনৈতিক মুনাফাৰ কাৰণে ব্যৱহাৰ কৰি আহিছে মছজিদৰ ভিতৰত কংগ্ৰেছৰ এই ৰাজনীতি নচলিব পোনপটীয়াকৈ হকিয়নি প্ৰদান কৰিছে বিধায়ক নুৰুল হুদাই ৰাজহুৱাভাৱে ক্ষমা খোজক অন্যথা দগাঁৱত নিষিদ্ধ কৰা হ'ব বিধায়ক নুৰুল হুদাক পোনপটীয়াকৈ হকিয়নি প্ৰদান কৰিছে আৰু এনেকৈ জুম্মা নামাজ আদায় কৰি শ সংখ্যালঘু লোকে কংগ্ৰেছ গৌৰৱ গগৈ আৰু বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ কংগ্ৰেছে যি ইছলামৰ নামত ৰাজনীতি কৰিছে সেয়া কোনো মুছলমানে মানি নলয় গতিকে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই ক্ষমা খোজক আমাক যদিহে ক্ষমা নুখোজে তেন্তে দগাঁৱত নিষিদ্ধ কৰা হ'ব বিধায়ক নুৰুল হুদাক লগতে কংগ্ৰেছকো নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু এনেকৈ গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য
ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বৰ্তমান দহগাঁৱত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে শ শ সংখ্যালঘু ৰাইজে। জন্মদিন পালন কৰাটো ইছলাম ধৰ্মত নিষিদ্ধ। তেনেস্থলত বিধায়ক নুৰুল হুদাই কিদৰে ছোৱালী মাদ্ৰাছাত জন্মদিন পালন কৰিবলৈ সাহস পালে প্ৰশ্ন উত্থাপন কৰিছে, আমাক বিশ্বাসঘাতকতা কৰিছে। সকলোকে মিছা মাতি মাদ্ৰাছালৈ লৈ গৈছিলে, তাত গৈ গৌৰৱ গগৈৰ জন্মদিন পালন কৰিছে। ইয়াক গ্ৰহণযোগ্য নহয়। বিধায়ক নুৰুল হুদাই ক্ষমা খুজিব লাগিব ৰাজহুৱাভাৱে। যদিহে ক্ষমা নোখোজে তেন্তে নিষিদ্ধ কৰা হ'ব। পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে। আৰু এনেকৈ শ শ সংখ্যালঘু লোক কংগ্ৰেছ আৰু বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ওলাই আহিছে। গৌৰৱ গগৈৰ জন্মদিন পালনক লৈ ক্ষুব্ধ হৈ পৰিছে সংখ্যালঘু লোক। মাদ্ৰাছাত জন্মদিন পালন কৰা কাৰ্য গ্ৰহণযোগ্য নহয়। কংগ্ৰেছে ইয়াৰ সাহস ক'ত পালে সুধিছে নুৰুল হুদাক। নুৰুল হুদাই জবাবদিহি কৰিব লাগিব। নুৰুল হুদাই ইয়াৰ উত্তৰ দিব লাগিব। ইয়াৰ উত্তৰ দিব লাগিব, ক্ষমা খুজিব লাগিব। ক্ষমা নোখোজা পৰ্যন্ত বিধায়ক নুৰুল হুদাক নিষিদ্ধ ঘোষণা কৰিছে দহগাঁৱত। আৰু এনেকৈ জুম্মা নামাজ আদায় কৰি শ শ সংখ্যালঘু লোক ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। কালি আমিও গৈছিলোঁ, বিভিন্ন দল সংগঠন, বিভিন্ন ইছলাম ধৰ্মীয় মানুহসকল গৈছিল। ইছলামৰ শান্তিৰ কাৰণে, মুছলমানৰ কাৰণে, দোৱাৰ কাৰণে, এটা মানে ভাল বাৰ্তা যাবলৈ কাৰণে যে অসমত এটা শান্তি হয়, সেইকাৰণে এটা খতম হৈছিল। দোৱাত সকলোৱে অংশগ্ৰহণ কৰিছিল। আমি পিছত দেখা পাইছোঁ তাত গৈ আমাৰ ৰূপহী সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া উপস্থিত হৈছে। হৈ পেলাই তাত যে এটা ষড়যন্ত্ৰমূলক আচৰণ কৰিছে, য'ত নেকি ৰূপহী সমষ্টিৰ 26ৰ টিকটৰ লালহত গৌৰৱ গগৈ ডাঙৰীয়াক সন্তুষ্ট কৰিবৰ কাৰণে এই ব্লেকমেইলিং ৰাজনৈতিক আৰম্ভ কৰিছে। আমি এই দহগাঁৱৰ পৰা পৰমাই বেদীৰ পৰা সকীয়াই দিছোঁ, এনেকৈ ইছলামক লৈ কোনো দলে যাতে আমাক ইছলাম ধৰ্মৰ অনুষ্ঠানক লৈ ৰাজনীতি নকৰে। কালি আমিও গৈছিলোঁ, বিভিন্ন দল সংগঠন, বিভিন্ন ইছলাম ধৰ্মীয় মানুহসকল গৈছিল। ইছলামৰ শান্তিৰ কাৰণে, মুছলমানৰ কাৰণে, দোৱাৰ কাৰণে, এটা মানে ভাল বাৰ্তা যাবলৈ কাৰণে যে অসমত এটা শান্তি হয়, সেইকাৰণে এটা খতম হৈছিল। দোৱাত সকলোৱে অংশগ্ৰহণ কৰিছিল। আমি পিছত দেখা পাইছোঁ তাত গৈ আমাৰ ৰূপহী সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়া উপস্থিত হৈছে। হৈ পেলাই তাত যে এটা ষড়যন্ত্ৰমূলক আচৰণ কৰিছে, য'ত নেকি ৰূপহী সমষ্টিৰ 26ৰ টিকটৰ লালহত গৌৰৱ গগৈ ডাঙৰীয়াক সন্তুষ্ট কৰিবৰ কাৰণে এই ব্লেকমেইলিং ৰাজনৈতিক আৰম্ভ কৰিছে। আমি এই দহগাঁৱৰ পৰা পৰমাই বেদীৰ পৰা সকীয়াই দিছোঁ, এনেকৈ ইছলামক লৈ কোনো দলে যাতে আমাক ইছলাম ধৰ্মৰ অনুষ্ঠানক লৈ ৰাজনীতি নকৰে। আমি স্পষ্ট ভাষাত, স্পষ্ট চকুৰে আমি খোলা চকুৰে দেখা পাইছোঁ পৰমাই বেদী মাদ্ৰাছা বুলি তাত লিখা আছে। আৰু এটা কোন এটা দালাল কিবা জামাতে ওলাব কিবা